নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন ইউটিউব চেনেল। চ' বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে চৰকাৰী শৌচালয়ৰ বাবে আবেদন কৰিছিল আৰু আপোনালোকে এতিয়ালৈকে ৱেইট কৰি আছে যে আপোনালোকে সেই প্ৰথম কিস্তি 9,000 টকা বা 18,000 টকা যি চৰকাৰী টয়লেটৰ টকা সেইটো আপোনালোকে কেতিয়া লাভ কৰিব। কিন্তু এতিয়া বহুতৰে মুখত হাঁহি বিৰিঙিছে, কিয়নো বহুতৰে মোবাইলত এতিয়া আজি এটা মেছেজ আহিছে আৰু কি সেই মেছেজটো আপোনালোকক মই জনাইছোঁ, বা আপোনালোকৰো এই মেছেজটো আজি আহিব নেকি, বা যদি আপোনালোকৰ এই মেছেজটো নাহে তেনেহ'লে আপোনালোকে পইচা পাবনে নাপায়, বা মেছেজটো আহিলে আপোনালোকে পইচা পাবই নেকি। গতিকে গোটেইখিনি আপোনালোকক মই জনাই আছোঁ। লগতে বন্ধু-বান্ধৱীসকল, নতুন এখন লিষ্ট ওলাইছে আৰু সেই লিষ্টখনত যদি আপোনাৰ নাম আছে তেনেহ'লে আপোনালোকে এই চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি 9,000 টকা আপোনালোকৰ একাউণ্টত সোমাব। আৰু লগতে যদি এই মেছেজটো আহিছে তেনেহ'লেতো আপোনালোকৰ একাউণ্টত 100% পইচাটো সোমাব খাটাং। আৰু যাৰ মেছেজ অহা নাই তেওঁলোকৰ কি হ'ব গোটেইখিনি মই জনাইছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু মোৰ যদি চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই যাব। চ' বন্ধু-বান্ধৱীসকল, প্ৰথমতে আপোনালোকক মই দেখাব বিচাৰিছোঁ যে যি লিষ্টখন ওলাইছে, যিখন নতুন লিষ্ট ওলাইছে, সেই লিষ্টখন আপোনালোকক মই প্ৰথমতে দেখাব বিচাৰিছোঁ আৰু তাৰপিছত আপোনালোকক সেই মেছেজৰ সম্পৰ্কে জনাই আছোঁ, বা সেই মেছেজটো আপোনালোকক মই জনাই আছোঁ কিনো মেছেজ আহিছে আজি। চ' বন্ধু-বান্ধৱীসকল, SBM ফালৰ পৰা সেই মেছেজটো আহিছে আৰু আপোনালোকে প্ৰথমতে এই পেজটোলৈ আহিবলৈ হ'লে আপোনালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে এটা লিংক পাব। সেই লিংকত অ'পেন কৰিলে আপোনালোকে এই পেজটোলৈ আহিব পাৰিব। আৰু এই পেজটোলৈ অহাৰ পিছত বন্ধু-বান্ধৱীসকল, আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে MIS যিটো ডাটা দেখিছে MISত আপোনালোকে ক্লিক কৰিব। আৰু তাতে ক্লিক কৰাৰ পিছত বন্ধু-বান্ধৱীসকল, আপোনালোকে ইয়াতে তললৈ ইয়াতে আহিব, ৱেলকাম টু SBM আপোনালোকৰ ইয়াতে দেখাই দিছে। আৰু আপোনালোকে ইয়াতে তললৈ আহিলে আপোনালোকে ইয়াতে দেখা পাব, ইয়াতে আপোনালোকৰ যিটো ছেকেণ্ড যিটো আছে ষ্টেটাছ অফ ইণ্ডিভিজুৱেল হাউচহোল্ড এছেটছ, ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনালোকৰ ক্লিক কৰাৰ পিছত আপোনালোকৰ অলপ ৱেইট কৰিব, ৱেইট কৰিলে বেলেগ এটা দেখা পাব। তাৰপিছত বন্ধু-বান্ধৱীসকল, আপোনালোকে এনেকুৱা এখন আপোনালোকে ইণ্টাৰফেচ আকৌ দেখা পাব। তাতে ক্লিক কৰাৰ পিছত ইয়াতে দেখা পোৱাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ ষ্টেটখন আপোনালোকে ইয়াতে চাৰ্চ কৰিব। আৰু ইয়াতে আপোনালোকে দেখা পাইছে আপোনালোকৰ ষ্টেটখন ইয়াতে আছাম আপোনালোকে চাৰ্চ কৰিব। আৰু ইয়াতে চাৰ্চ কৰাৰ পিছত আপোনালোকে আকৌ এনেকুৱা এখন আপোনালোকে ইণ্টাৰফেচ দেখা পাব। আৰু এই ইণ্টাৰফেচখনত আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম আছে আৰু এই ডিষ্ট্ৰিক্ট নেমটো আপোনালোকে এতিয়া চিলেক্ট কৰিব লাগিব। আৰু ইয়াতে আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰি অলপ ৱেইট কৰিব। আৰু ৱেইট কৰাৰ পিছত আপোনালোকে চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে ব্লক নেম দেখা পাব। আৰু যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ যিকেইটা ব্লক আছে সেই ব্লককেইটা ইয়াতে আপোনালোকৰ ওলাই যাব, কাৰণ এখন ডিষ্ট্ৰিক্টত কেইবাটাও আপোনালোকৰ ব্লক থাকে, গতিকে সেই ব্লককেইটা ইয়াতে আহি যাব। তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকৰ যিটো ওচৰৰ ব্লক হয় সেই ব্লকত আপোনালোকে ক্লিক কৰিব। ব্লক নেমত ক্লিক কৰাৰ পিছত আকৌ আপোনালোকে ইয়াতে গ্ৰাম পঞ্চায়ত আপোনালোকৰ ইয়াতে নেমখিনি আহি যাব, যিখিনি আপোনালোকৰ ব্লকৰ আণ্ডাৰত যিখিনি পঞ্চায়ত আছে সেই পঞ্চায়তখিনি আপোনালোকৰ ইয়াতে আহি যাব। চ' বন্ধু-বান্ধৱীসকল, ইয়াতে আপোনালোকে গ্ৰাম পঞ্চায়ত নেম ইয়াতে চোৱাৰ পিছত ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে ভিলেজ নেম আহিব আৰু তাতে আপোনালোকে দেখা পাব কিমানখিনি আপোনালোকৰ এৰিয়াত এই আঁচনি পাইছে, নতুনকৈ পাইছে, সেইখিনি আপোনালোকৰ ইয়াতে ওলাই যাব। চ' বন্ধু-বান্ধৱীসকল, আপোনালোকে এনেদৰে চেক কৰিব পাৰে আপোনাৰ নাম লিষ্টত আছেনে নাই, বা আৰু আপোনালোকে আৰু এটা কৰিব পাৰে কি, ইয়াতে এপ্লিকেশ্যন ফৰ্ম IHSL ইয়াতে আপোনালোকে দেখা পাইছে, কিন্তু এইটো আপোনালোকৰ মোবাইলত চাব পাৰে, কিন্তু মোৰ মোবাইলত বৰ্তমানলৈকে শ্ব' কৰা নাই। তেওঁ যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে আপোনালোকে নিজৰ মোবাইলতে চাব পাৰিব। যদি আহে তেনেহ'লে আপোনালোকে যিটো ট্ৰেক আপোনালোকৰ ষ্টেটাছ সেইটো ট্ৰেক কৰিব পাৰে, বা চাব পাৰে আপোনালোকৰ কিমান দূৰ আগবাঢ়িছে, বা কিমানখিনি গৈ পাইছে, বা আপোনালোকৰ কেতিয়া এপ্ৰুভ হ'ব, বা এপ্ৰুভ হ'লে আৰু কিমানটা আৰু ভেৰিফিকেশ্যন আছে, গোটেইখিনি আপোনালোকে চাব পাৰিব। চ' আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফৰ্ম IHL আপোনালোকে ইয়াতে চাৰ্চ কৰিব। আৰু চাৰ্চ কৰাৰ পিছত ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ আৰু লগতে যিটো মোবাইল নাম্বাৰ আপোনালোকে এপ্লাই কৰোঁতে দিছিলে, আৰু তাৰপিছত ইয়াতে গেট OTP ক্লিক কৰি দিব। আৰু সেই মোবাইল নাম্বাৰটোতে এটা OTP যাব, আৰু সেই OTPটো ইয়াত বহাই ইয়াতে চিকিউৰিটি কোডটো ইয়াতে আপোনালোকৰ বহাই চাইন ইন অপশ্যনটো ক্লিক কৰি দিব।
সো বন্ধুবান্ধৱীসকল আপোনালোকক এই মেছেজটো দেখাইছোঁ, আপোনালোকে চাওক আৰু মই কৈ দিছোঁ যদি আপোনালোকে ধৰিব নোৱাৰে, কাৰণ মই স্ক্ৰীনশ্বট মাৰি ইয়াতে মই হেৰি কৰিছোঁ, লগাই দিছোঁ। ইয়ৰ এপ্লিকেশ্যন নাম্বাৰ ইমান ফৰ কনষ্ট্ৰাকশ্যন অফ টয়লেট আণ্ডাৰ স্বচ্ছ ভাৰত মিছন গ্ৰামীণ হেজ বিন এপ্ৰুভ। দ্য ইনচেণ্টিভ উইল বি প্ৰভাইডেড ইন ইয়ৰ গিভেন একাউণ্ট আফটাৰ কনষ্ট্ৰাকশ্যন এণ্ড ফিজিকেল ভেৰিফিকেশ্যন অফ দি টয়লেট। এইপিনে SBM বুলি আছে। আৰু এই মেছেজটো আপোনালোকৰ SBMৰ ফালৰ পৰা আহিছে, মানে অফিচৰ পৰা আহিছে। আৰু অলৰেডি আপোনাৰ যি এপ্লিকেশ্যন আছিলে সেইখন আপোনালোকৰ এপ্ৰুভ কৰিছে, আৰু এপ্ৰুভ কৰাৰ পিছত এতিয়া আপোনালোকৰ ফিজিকেল ভেৰিফিকেশ্যন হ'ব, মানে আপোনালোকৰ টয়লেটটো চাব আহিব। আৰু চোৱাৰ পিছত আপোনালোকৰ একাউণ্টত 9,000 টকা সোমোৱাই দিব, আৰু সেইটো আপোনালোকৰ 9,000 টকা সোমোৱাই দিব মানে সেইটো অট'মেটিকেলি আপোনালোকৰ একাউণ্টত সোমাই যাব। আৰু তাৰপিছত আপোনালোকৰ যিটো ফিজিকেল ভেৰিফিকেশ্যন, মানে আপোনালোকৰ ফটো উঠাব আহিব এই টয়লেটৰ। গতিকে বন্ধুবান্ধৱীসকল, যদি আপোনালোকৰ এই মেছেজটো যদি আহিছে আৰু আজি বহুতৰে আহিছে, আপোনালোকে চেক কৰক। যদি আপোনালোকে এপ্লাই কৰিছিল চৰকাৰী টয়লেট, তেনেহ'লে আপোনালোকে এতিয়াই চেক কৰক। যদি এই মেছেজটো আহিছে তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকৰ একাউণ্টত এই 9,000 টকা চৰকাৰী টয়লেটৰ টকা আপোনালোকৰ একাউণ্টত সোমাব। আৰু যিসকলৰ মেছেজ নাহে বা নাহে বুলিয়ে কৈছোঁ, তেওঁলোকৰ আকৌ পিছৰ ফেজটোলৈ তেওঁলোক আকৌ ৱেইট কৰিব লাগিব। কিন্তু এতিয়া বহুতে এইবাৰ চৰকাৰী টয়লেটৰ টকা পাব, 9,000কৈ টকা পাব। গতিকে আজি সোমাইছে, কাইলৈ সোমাব, এনেকুৱা ধৰণৰ সোমাই থাকিব যে আজিয়ে সোমাব মেছেজ, আজি আহিব, তেনেকুৱা নহয়। বা কিছুমানৰ মেছেজ নাহিবও পাৰে, কাৰণ নেটৱৰ্ক বা ছাৰ্ভাৰৰ প্ৰব্লেমৰ বাবে মেছেজ নোসোমাবও পাৰে। গতিকে আপোনালোকে যদি আৰু এটা পাৰে, আপোনালোকে এটা ষ্টেটাছটো চেক কৰিব। কিন্তু মই সেইটো আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ মোৰ মোবাইলত বৰ্তমান শ্ব' কৰা নাই। চ' বন্ধুবান্ধৱীসকলে এইখিনি নটিফিকেশ্যন দিলোঁ আপোনালোকক। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আৰু যদি আপোনালোকৰ একাউণ্টত টকা সোমাইছে তেনেহ'লে তলত কমেণ্ট এটা কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম।